বোকাখাটৰ অখ্যাত কান্ধুলিমাৰীৰ পৰা গৈ বিশ্ব জিনিলে অসমৰ উমাই ভিতৰুৱা গাঁৱৰ পৰা গৈ উমাই পূৰণ কৰিলে অসমবাসীৰ সপোন উমা চেত্ৰীৰ গৃহভূমিলৈ খুট ইজনৰ পিছত সিজন নেতা আৰু বিশিষ্ট লোকৰ শনিবাৰে বিচিচিআৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত হ'ল বোকাখাটত জিলা ক্ৰীড়া সন্থাই বোকাখাটৰ ৰাজহুৱা খেলপথাৰত আদৰণি জনায় দেৱজিৎ শইকীয়া অনুষ্ঠানত উমাৰ আত্মীয়ৰ সৈতেও ভাৱ বিনিময় কৰিলে দেৱজিৎ শইকীয়াই আৰু বোকাখাটৰ ৰজাবাৰীত অত্যাধুনিক ক্ৰিকেট প্ৰকল্প নিৰ্মাণৰ ঘোষণা দেৱজিৎ শইকীয়া বিচিচিআই আৰু এচিএৰ যৌথ উদ্যোগত নিৰ্মাণ হ'ব এই প্ৰকল্প দেৱজিৎ শইকীয়াৰ সৈতে এচিএৰ কৰ্মকৰ্তাও উপস্থিত হয় বোকাখাট ক্ৰীড়া সন্থাৰ খেলপথাৰত এচিএ নিৰ্মাণ কৰিব 5খন টাৰ্ফ উইকেট বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি অতুল বৰাই আদৰণি জনায় দেৱজিৎ শইকীয়া অনুষ্ঠানত উমা চেত্ৰীৰ প্ৰসংগও গুৰুত্ব সহকাৰে উত্থাপন কৰা হয় অঞ্চলটোৰ ক্ৰিকেটৰ উত্তৰণত উমাৰ সফলতাই লৈছে বিশেষ ভূমিকা তদুপৰি ৰাজ্যত মহিলা ক্ৰিকেটাৰসকলৰ বাবে এয়া প্ৰেৰণাৰ উৎস বুলি তেওঁলোকে অভিহিত কৰিছে তেওঁলোকক যদি বেলেগকে সংস্থাপন কৰে তেওঁলোকে যিটো সংস্থাপনত আছে সেইটোৰ পৰা আঁতৰি যাব সেইটো আমি হ'ব নিদিওঁ তেওঁলোকে ইয়াতেই কৰি থাকক আগন্তুক দিনত ৰাজাৰ ক্ষেত্ৰত অসম ক্ৰিকেটখনে তেওঁক যোৱা বছৰ সম্বৰ্ধনাও জনাইছিলে আৰু তেওঁক কিছু মাননীও আগবঢ়াইছিলে কিন্তু তেওঁক আমাক দৰকাৰ হ'ব বোকাখাটতে তেওঁক যদি আজি আমি সংস্থাপন দি অসম ক্ৰিকেট সন্থাৰ কিবা এটা একাডেমিলৈ আমি লৈ যাওঁ তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব কাৰণ তেওঁ যিটো অৱদান বোকাখাটৰ খেলুৱৈসকলৰ লগত আছে সেইটো বাহাল থাকিব লাগিব যাতে আগন্তুক দিনত এজনী উমা চেত্ৰীৰ জেগাত 10 উমা চেত্ৰী